অন্ন বস্ত্ৰ আৰু বোলে বাসস্থান এই দানটো হৈছে জীৱনৰ শ্ৰেষ্ঠ দান আলখুৱা 20 টকা স্পাইট দিব অকল মোলে 10 টকা 180 টকা 100 টকা এনেকৈ সোমাই থাকে তাৰমানে হেল্ল' এভৰিৱান মই আৰু এফালে মনু দিনটোৰ আৰম্ভণিটো বিশেষ নতুনত্ব একো নাই সদায় যোৱাৰ দৰে আজিও স্কুল গ'লোঁ আৰু স্কুলৰ পৰা ঘৰ আহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভাত আহি পেলাই পাইছোহি এইমাত্ৰ একদম বহুত বেছি গৰম হয় আমাৰ মানুহবোৰ এনেকুৱা হয় ন যেতিয়া বৰষুণ দিয়ে হয় ইমান বৰষুণ যেতিয়া ৰ'দ দিয়ে ইমান ৰ'দ আমাৰ কোন মানুহনো ঐ শুন কোনফালে থিয় কৰি দিলেহে হ'ব কি সিহঁতক ৰুটি খোলা নি তুমি কি কেনিনো মাতি আছে জানো পানী আনা গৈ যাওঁ পানী নায়ে মই এগিলাচ পানী খাবলৈ নাই নিব কমপ্লেইন মাৰিলোঁ নাই কেতিয়াকৈ আহি পাবহি এইটো বোলে পোৱাৰ পাছতহে তেওঁলোকে আহি পাব বাবুলৈ ইয়াত হেৰি লগাইছিলে চোৱা আকৌ আঠা লগাইছিলে মই কৈছিলোঁ এইটো বাৰু ক'ত ফেভিকুইক লগালে থাকিব বাৰু স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ স্কুলৰ পৰা আহি আৰু প্ৰথমতে ঠাণ্ডা পানী এগিলাচ খাই লওঁ একেবাৰে পানী নাইকিয়া হৈ আছে এতিয়া আনিবলৈ যাব লাগিব তেতিয়াহে হ'ব ফিল্টাৰটো মানে এইটো ভগাৰ পিছৰ পৰা এনেকুৱা অসুবিধা হৈছে ক'ত ঘটনা ঘটালে সেইফালে আমাৰ দেহা মানুহ আমাৰ ৰুমত দেউতাকে কিবা কৰি আছেনে সেইফালে চাই আছে মোক গুৰুত্ব দিয়া নাই ৰ'বা মোক গুৰুত্ব নিদিয়া ময়ো নিদিওঁ 4জন মানুহে কাম কৰি আছে 4জন মানে ল'ৰা আৰু 4টা ল'ৰাই কাম বিচাৰিবলৈ আহি আছিলে পোৱাও নাই ৰ'দে ঘূৰি ফুৰিলে আমাৰ এখেতে কৈছে বোলে ইমান বেয়া লাগিলে মই মাতি দিলোঁ তাৰপিছত অৱশ্যে সিহঁতি এনেই থকা নাই দেই খৰি কেইডালমান আছিলে আমাৰ আকৌ দানা বনাবলৈ লাগে নহয় ফাৰ্মৰ কাৰণে তাৰপিছতে সেইকাৰণে সিহঁতি মানে সেইবিলাক কৰি আছে এতিয়া ইমান ভৰ দুপৰীয়া যাবলৈ লৈছে তেতিয়া মই স্কুলৰ পৰা আহোঁতে বজাৰ চজাৰ কৰি আনিলোঁ মাছ আনিছিলোঁ এনেকৈ তাৰপিছতে এইফালে এয়া শাক পাচলি এনেকৈ মানে নঙলামাৰ ঘাটলৈ গ'লোগৈ লৈ আহিলোঁ আৰু এতিয়া বাৰু ল'ৰাকেইটাক তেনেকৈ পঠিয়াবলৈ ভাল লাগিব জানো এই ল'ৰামতীয়া ইহঁতৰ এনেও ভোক বেছি তাতে আৰু ঘৰত বা কি খাই মেলি আহিছে আমাৰ কণমানিৰ কাৰণে চুজি হালোৱা এইবোৰ স্কুলৰ পৰা দিলে ন তুমি যাব লগা নহ'ল আৰু এটা ইণ্টাৰেষ্টিং কথা আমাৰ ঘৰত বহুত দিন মানে এনেকুৱা ঘটনাটো ঘটা নাছিলে আজি আকৌ ঘটি গৈছে একেটা বস্তু পুনৰাবৃত্তি মুনুৱে ইয়াত মাছ ল'লে বেপাৰীৰ পৰা মই গম নাপাওঁ মই স্কুলত থাকোঁতে তাৰে আমাৰ আকৌ এটা গ্ৰুপ আছে দেই তাৰ মেছেজটো কৈ দিয়া হ'লেও হয় এনে জানেই মই স্কুলৰ পৰা লুভিয়া মানুহ বাহিৰে নঙলামাৰ ঘাটলৈ পুনাও ভবাই নাই ঘৰত সৰু মাছো আছে মাছ আনিব তুমি দি দিয়া ক'ৰ পৰা হৈছে দেখা নাপায় নহয় নেপায় নহয় নাই কোৱা দেই মা কতনো শিকিছে আৰু দেই চেংনাঙৰ চুলিখিনি কাটি দিলে ভাল লাগিব বুলি কৈছিলে হয় কথাটো বহুত বেছি গৰমত চুলি থাকিলেও বৰ বেয়া লাগে ন কিন্তু মানে কি হয় ইহঁতিখিনিয়ে বান্ধিলে ভাল দেখে ময়ো বান্ধিলে ভাল দেখোঁ তাৰপিছতে আৰু দ্বিতীয় কথাটো হৈছে কি এতিয়া যদি চুলিখিনি কাটি দিওঁ নহয় বহাগ মাহত মানে তাই নাচিব পৰা হ'ব নাই তেতিয়া চুলিখিনি খোপা বান্ধিব নোৱাৰিম সেইকাৰণে ভাবিছোঁ এইবাৰ বহাগটো আহক বহাগটো বিহু চিহু কৰাৰ পাছত তাৰপিছতে বোলো চুলিখিনি কাটি দিম খুলিবলৈ চেষ্টা কৰিলে খুলিলে এতিয়া তাৰ পিছৰখিনিহে ক'ব নোৱাৰোঁ দেই তুমি মোক পিটি কৈছিলা চোৱাচোন মই তোমালৈ কি আনিলোঁ চোৱা কি আনিলোঁ দেখিলা মুনু এটা কাটি দিয়া তাইক আমাৰ ইয়াত আকৌ নাপায় নহয় মই আমাৰ স্কুলৰ বাইদেউগৰাকী আহে মৰাণৰ পৰা মই বাইদেউক ক'লোঁ বোলো লৈ আহিব দেই আৰু বাইদেৱে কৈছে বোলে বাইদেউ কিনা নাই ভিনদেৱে কিনি দি পঠাইছে পইচাটো অৱশ্যে দিলোঁ বাৰু মালতা টেঙা আনিলোঁ আৰু আনিলোঁ এইটো কি শুন কোৱা এই যে কি হৈছে আৰু পাই দেখা নাপায় নহয় তেনেকৈ এইটো চোৱা দেখিছা তোমালৈ কি আনিলোঁ মই এইটো খেজুৰ হয় দেই এইটো খেজুৰ হয় এইটো মাক নিদিবা দেই শুন দেই খেজুৰ এইটো লোৱা এইটো মালতা টেঙা লোৱা এইটো লোৱা খাবলৈ লৈছে নিদিবা তেনেকৈ ভাত হ'ল এফালে ইয়াতে দাইল আৰু আলু দি দিলোঁ আৰু অলপমান মুনুৱে ৰান্ধি থৈছিলে দাইল আৰু ঔটেঙা তাৰপিছতে মাছখিনিও ফ্ৰাই কৰি কৰা হৈছে এইখিনি ফ্ৰাই কৰিলোঁ আৰু কৰি আছোঁ
মই ভাবিছোঁ ইহঁতি চাগে একোকে খাবলৈ নাই পোৱা, বৰ ভোক লাগিছে। এতিয়াহে মুনুৱে কৈছে বোলে মুনুৱে আগে ৰুটি বনাই দিলেই। আৰু সঁচাকৈ হয়, যিবিলাকে কাম কৰি খায় যে মৰম কৰিব লাগে ইহঁতবোৰক। কাম কৰি খাবলৈ ওলাই আহিছে, হয়তো বা ক'ৰবাত কেতিয়াবা কাম পাইছে, হয়তো নাপাইছে। কোনটো মা ভাগ? এইটো মা ভাগ? হে চব মা ভাগ? তেতিয়াহ'লে তুমি কেলে কৈছা আকৌ মা ভাগ বুলি? গোটেই মাহঁতখন বেলেগ দিশ এটা হৈছে গাঁঠি দুটে। কৃষ্ণ, ভাত সিহঁতক এনেকৈ উলিয়াই দিওঁ, সিহঁতি নিজে যেনেকৈ লৈ খাই খাব। আৰু পুৰা গৰম হৈ আছে। সিহঁতি 4টা আছে, কিন্তু সিহঁতৰ নিচিনা ল'ৰাবিলাকে ভাত বেছিকৈ খায় ন, কমকৈ দিলে আকৌ কিবা হ'ব, তেতিয়াই নকৰিব, এনেই দিয়া নিচিনা হ'ব। মই দিওঁগৈ দে শুন। চেংনাঙৰ কাৰণে মুনুৱে বনাই আছে এতিয়া ঘৰত বনোৱা চেৰেলেকটো। আৰু তেওঁলোকক লাগে বোলে নিমখ জলকীয়া এইবোৰ দি লওঁ। জলকীয়া বেছি নাইচোন এজনী, ইমানকেইটা বেয়াও হৈ গৈছে নহয়। আচাৰ জলকীয়া দি দিওঁ নি? সেইটো ভাল পাব ন। অন্ন বস্ত্ৰ আৰু বোলে বাসস্থান, এই দানটো হৈছে জীৱনৰ শ্ৰেষ্ঠ দান। অৱশ্যে বাসস্থাননো পটককৈ কোনে দান দিব পাৰিব ন, নিজৰ যি আছে সেয়াহে। কিন্তু অন্ন মুঠিটো দিব পাৰি। লোৱা, ভালকৈ খাবা আৰু কিবা লাগিলে বিচাৰিবা দেই। চামুচখন লৈ লোৱা। মানুহে কয় নহয় বোলে অভাৱেই আৱিষ্কাৰৰ মূল ন। এইটো কেনেকৈ খুলিম কি কৰিম ভাবি আছিলোঁ। এতিয়া চাওকচোন বাৰু, পানী নাই খাবলৈ, গতিকে সি চেষ্টা কৰিলে, আৰু চেষ্টাৰ অসাধ্য একো নাই যে। চেষ্টা কৰোঁতে কৰোঁতে একদম খুলি দিব পাৰিলে। এতিয়া ইয়াতে যোন টেপটো আনিবলৈ গৈছিলে, পালে হ'ব পাৰে। খালি পালানে? অ' নেপালা? চব খোলাটো হ'ল, এতিয়া টেপটো নহ'লে এতিয়া লগাবা কেনেকৈ? এনে হ'বগৈ নি চোৱাচোন। এইকেইটা দি পেলাই যদি লাগে আৰু এইকেইটা দিলে মানে হ'ব নহ'ব তেনেকৈ ভাবি ভাবি যেনে তেনে লগোৱা হ'ল। এতিয়া পানীটো কিন্তু এনেকৈ লিক কৰা নাই, ৰ'ব যেন লাগিছে। চাওঁ কি হ'ল। কি সেইখন খাব জানো মানে? অঁ নহয়, কি হ'ব জানা নাই? একো নাই, তেওঁলোকে এনেও আহিবই নহয়। সেই তেওঁলোকে অহালৈকে মানে যেনে তেনে এখন কৰি থ'ব পৰা হ'ব আৰু তেনেকৈ। পানী খোলাচোন চাওঁ লাহেকৈ। সেইখন নালাগে এতিয়া খাবলৈ, আহিবই এনেও। কিন্তু ছাৰ্ভিচটো ভাল নাপালোঁ দেই, সেইটো একেবাৰে কৈছোঁ। মানুহৰ পানীয়ে প্ৰাণীৰ প্ৰাণ ন, যদি পানীকণে নাপায় তেতিয়াহ'লে কেনেকৈ হ'ব? কোৱালিটি ভাল নহয়, এইটো প্লাষ্টিকো নহয় মানে। পুচিনা কৈ দিছোঁ আপোনালোকক, কিবা থাৰ্ড ক্লাছ বস্তু হয় এইটো। পুচিনা কোম্পানীৰ ফাইবাৰো কিবা টাইপ নহয়, একদম ফাল্টু মানে কিবা ইউজলেছ। ছাগলী নেখেদিবা বোলো, অকণমান নিব কিবা কিবি বাকলি চাকলি আছে দি দিওঁচোন, খাই নেকি? আলু বাকলি খাই জানে এনেকে? আলু বাকলি আমাৰ স্কুলৰ তাত থকাব খাই দেখোন, ইহঁতিখিনিয়ে নাখাব জানো? খাব চাগে। খা। হে পইচা পাতিৰ মাজত মই নাই দে। তাই পইচা ক'ত পায় আকৌ? হয় এজনী নহয়, নহ'লে আনে। মুনুৱে বস্তু আনি পেলাই শুনটো কি কৰে জানে নাই? তাত যেনিবা হেৰি যিমানটো দাম হ'ল আৰু সেইটো মানে মোলৈ মেছেজত দি থয় হোৱাটছএপত। তাৰমানে তাইক মই আকৌ একাউণ্টত সেইটো সোমোৱাই দিব লাগে। বেলেগ কাহিনী তাই ভাগৰ। আমাৰ মুনুৰ লগত এইবোৰ কথাত হাঁহি কম উঠাই নি? বজাৰ কৰিবলৈ যাওঁতেও যাব, মই আনিম বুলি ক'ব দেই। কি ধুনীয়াকৈ গোটেই বজাৰকেইটা কৰিব নহয়, তাৰপৰা লাহেকৈ হোৱাটছএপত দামটো মোলৈ লিখি পিনে দি থ'ব। এতিয়া যাওঁ। অ' কৃষ্ণ, এইটো ছাতিটো দেখোন কিবাই দোকানৰ পৰা আহোঁগৈ। ঘৰত ঠাণ্ডা পানী নাইকিয়া হ'ল, ফ্ৰিজত মানে পানী চানী নাই, ইমান পিয়াহ লাগিছে। কোনোমতে সোনটোৱে সেইটো ঠিক কৰিলেহে ক'ত আৰু এতিয়া এইখিনি পানী খাবলৈ হ'বগৈ। এই কি লাগিব বুলি কৈছিলে? আলু খোৱা 20 টকীয়া স্প্ৰাইট আনিব অকল মোলে। 20 টকীয়া টকাটো সেইটো কৈ দিছা, তাৰমানে সৰুটো। পিছত নকবা আকৌ সেইটো সৰু হ'ল বুলি। হ'ব সোণটোৱে মোৰ লগত যাবলৈ ওলাইছে, তুমি সোণটো দি দিবা। পইচা নাই মোৰ তাত, এতিয়া টেপ কিনি আনিছো। নহ'লে গধূলিকে নহয় ৰাতিকে আকৌ মোলৈ মেছেজটো সোমাই যাব নহয়, দি দিবা। দিব ই কিমান ধুনীয়াকৈ চাই বজাৰ কৰিবলৈ। সেই মেছেজটো মোলৈ কি মেছেজ সোমাইছে? 50 টকা, 180 টকা, 100 টকা এনেকৈ সোমাই থাকে তাৰমানে। তো সোমাই নহয়, তাৰপিছতে পইচাটো নিদিলে মোৰ ইয়াত পইচাটো নাই সোমোৱা, কিবা কিবি কৈ থাকে।
ইমান গৰম অ সন্ধিয়া হ'ল আমাৰ এগৰাকী আহি পাকঘৰ সোমাই মাছ ফ্ৰাই কৰি আছে মই অৱশ্যে এতিয়া ওলাই আহিছোঁ নামঘৰলৈ মই বন্তি গছ জ্বলাই লওঁ ধূপ কাঠি জ্বলাই লওঁ তাৰপিছতে একেলগে এই পাপাক চাহ দিলা এই চাহখন ৰ'বা মই পানী আনি দি দিওঁ দেই তুমি পানী দিবা তেওঁ কয় আবেলি সময়ত চাহ অকণমান খাই নহয় মোক কৈ আছিলে মোৰতো আজি বোলে বিষয় লাগিছে চাহ অকণমান দিয়া মই ভাবিলোঁ আকৌ মুনুৱে দিলে বুলি তেওঁ কয় ওলাই পিনে গুচি গ'ল আহিব এতিয়া পাপা এখন তুমি বনাই থবা মই নামঘৰ পৰা আহি লওক অঁ অঁ সেইটো হ'লে ক'ব নোৱাৰে নহয় আগে ভাত খাই লোৱাচোন তুমি তলৰ পিনে ওলাই আছে নাই লোৱা হয়নে নাই লোৱা ধুনু হৈ আছে নাই লোৱা দুটো কৰি দিলে আকৌ অলপ আগতে আমাৰ জোল 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 মাছৰ জোল খুব ভাল পায় তাই খাই পেলাই মাছৰ জোল বৰ ভাল পায় লোৱা লোৱা এতিয়া মাছৰ জোলৰ লগত ভাত খাইছে দেই আমালে খাই খোৱা দাদা কৈ দিয়াচোন ভাত ভালকে খালানে খালানে দেখিছেনে খুব ভাল হ'লগে চাওঁচোন আৰু কিমান কি দেখুৱাব পাৰানো মনে মনে আছো কিছুলোকে মোক ইয়াতে সোধে কেতিয়াবা যে দাদা ইমাৰ্জেঞ্চি পাৰ্চন পাগল কেলে এনেকুৱা কোৱা তুমি কোৱাচোন হাঁহি মই ৰখাব পৰা নাই মনে মনে থাকিবা দেই মনে মনে থাকিবা কিবা এটা ভইচ মেছেজ দিছে মানে সি গ্ৰুপত এজনীয়ে যিটো গটত দৌৰ মাৰিলে কৈছোঁ নহয় মুখখন ঢাকিলে আজিলৈ বিদায় লৈছোঁ বাই 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 বাই